এটা কথা মা ষ্টুডিঅ' বুলি ক'লেই য'ত আচলতে শিল্পীৰ জন্ম হয়, নতুন গানৰ সৃষ্টি হয় আৰু মা ষ্টুডিঅ'তেই বহু আশা সপোনৰ আচলতে পূৰ্ণতা লাভ কৰে, সপোনবিলাক সাকাৰ হয়। সাকাৰ ৰূপ দিয়াত মই সদায় সেইখিনি উদগনি দিওঁ আৰু এই সপোনৰ পৃথিৱীখনত এনেকৈ ধৰণৰ বিভিন্ন মই কৰা গান বুলি নহয় বা মই গানটোৰ লগত জড়িত থকা বুলি নহয়, বিভিন্নজনৰ কাৰণে অসমৰ সংগীত জগতৰ সংগীত শিল্পীসকলৰ কাৰণে, কণ্ঠশিল্পীসকলৰ কাৰণে মোৰ এই ষ্টুডিঅ' সকলোৰে কাৰণে খোলা। সকলোৱে আহি ইয়াতে জেমিং কৰিব পাৰে, সকলোৱে আহি ইয়াতে গান ৰিলিজ কৰিব পাৰে, তেনেকুৱাকৈ মই গুৱাহাটী মাজমজিয়াত ষ্টুডিঅ'টো থিয় কৰাই থৈছোঁ। আৰু DDC যিহেতু আমি একেলগে কাম কৰোঁ, DDCৰ কামবিলাক প্ৰায় ইয়াতেই মুকলি লাভ কৰে। সৌসিদিনা চানে আৰু আমাৰ ফেৰীপ্ৰিয়াই গোৱা এটা গীত ৰিলিজ হৈছিলে, বলিউডৰ চান। আৰু আজি আকৌ এটা গান তেনেকুৱা গীতটিৰ লগত যদিও মই জড়িত নাই, কিন্তু মোৰ হাতেৰে তেখেতসকলে মুকলি কৰাইছে। আৰু আজি সুৰজিত বুলি ক'লে অসমৰ এটা সময়ত গোটেই খলকনি সৃষ্টি কৰা এটা নাম আছিলে। আৰু কোনোবা কুমাৰ সুৰজিত বুলি কয়। খুব ধুনীয়া গীত, মঞ্চত একদম সুৰজিতৰ গীতেৰে আচলতে জীপাল কৰি তোলে প্ৰতিখন বিহু মঞ্চ। আৰু সেই সুৰজিতক বহু দিনৰ পিছত আচলতে আমি একে সময়তে আমি ষ্ট্ৰাগল কৰিছিলোঁ। আমি ৰাজগড়ত মানে একে সময়তে আমি তেওঁকো দেখিছিলোঁ যে তেওঁ ইখনৰ পিছত সিখন মঞ্চ, আমিও তেতিয়া যে অসমৰ সংগীত জগতখনৰ কাৰণে ইটোৰ পিছত সিটো গান কৰিবৰ কাৰণে চেষ্টা চলাই আছিলোঁ। আৰু তেখেতে এটা ধুনীয়া চাকৰি পালে। সেই চাকৰি পোৱাত তেওঁ অকণমান প্ৰফেশ্যনটো সলনি হ'ল যদিও, কিন্তু যোনে গীত গায় বা শিল্পীসকলে কেতিয়াও সংগীতৰ পৰা বিৰত থাকিব নোৱাৰে, আঁতৰি থাকিব নোৱাৰে। আকৌ সেই মায়াজালে টানি আনিলে, আকৌ গীত কৰি আছে। আৰু এইবাৰ ইমান ধুনীয়া এটা গান কৰিছে বিহুসুৰীয়া। বিদ্যুৎ বিকাশ মোৰ ভাইটিৰ দৰে, তেওঁলোকে খুব ধুনীয়া কাম কৰি আছে। তেওঁ সৃষ্টি, পাৱন বলিনৰ সংগীত ব্যৱস্থাপনা, লগতে ধনজিতৰ কথা ক'লোৱেই, ধনজিতে পৰিচালনা কৰিছে, কৌশিকে আৰু দিগাংগনা দুয়োগৰাকী অভিনয়, লগতে আমাৰ ঋতিশা সুৰজিতৰ কন্যা হয় আৰু তাইও অভিনয় কৰিছে। গোটেইখিনি এটা ধুনীয়া এটা গান দিছে অসমবাসী ৰাইজক। আৰু অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে গানটো আনুষ্ঠানিকভাৱে আমাৰ মা ষ্টুডিঅ'ত মুকলি কৰিছে। মই শুভকামনা জ্ঞাপন কৰিছোঁ গোটেই টিমটোলৈ আৰু লগতে অসমবাসী ৰাইজক গানটো বিপুল সমাদৰ যেন দিয়ে গানটোক, আৰু সকলোৱে আদৰি লয়, গানটো সকলোৱে শ্বেয়াৰ কৰি দিয়ে। ইতিমধ্যে গম পাইছোঁ যে AC মাল্টিমিডিয়া অসমৰ যিটো ইউটিউব চেনেল, আটাইতকৈ মানে সৰ্ববৃহৎ ইউটিউব চেনেল বুলি কয়, তাতে গানটো তেওঁলোকে মুকলি কৰাৰ কাৰণে এতিয়া চিন্তা চৰ্চা কৰিছে। আৰু যিটো ইউটিউব চেনেল এতিয়াৰ পৰা সেই ইউটিউব চেনেলটোৰ লগত ময়ো আচলতে ওতঃপ্ৰোতভাৱে জড়িত, এক মালিকী স্বত্বৰ এক অংশ হিচাপে AC মাল্টিমিডিয়াত। আজিও মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ যে AC মাল্টিমিডিয়া ইয়াৰ পিছত যিমান যি গান হ'ব সেই হ'ব অসমৰ প্ৰতিগৰাকী শিল্পীৰ কাৰণে এখন প্লেটফৰ্ম হ'ব। আৰু ইয়াত কেৱল গান বুলি নহয়, ইয়াতে বিভিন্ন ধৰণৰ ৱেব ছিৰিজ, বিভিন্ন ধৰণৰ মানে ভিডিঅ' আমি মুকলি কৰিম। আৰু ইতিমধ্যেই যিটো চেনেলত ছাবস্ক্ৰাইবাৰ হিচাপে প্ৰায় 3 মিলিয়ন আছে, আৰু এইটোৱে প্ৰথমটো চেনেল য'ত গানে 100 মিলিয়ন ক্ৰছ কৰিছে। আৰু সেইকাৰণে আশা কৰিছোঁ এই ইউটিউব চেনেলটোক ৰাইজে আৰু মৰম দিয়ক, আৰু আগুৱাই লৈ যাওক, যাতে অসমৰ নতুন প্ৰজন্মক এখন প্লেটফৰ্ম দিব পাৰে AC মাল্টিমিডিয়াই। আৰু AC মানে হ'ল আছামিজ কালচাৰ, আমি অসমীয়া সাংস্কৃতিক জগতক যাতে এটা নতুনত্ব দিব পাৰোঁ, সেইকাৰণে আমি গোটেই টিমটো AC মাল্টিমিডিয়াৰ, আমাৰ ৰজমিল বাবুলি আছে, আৰু দুগৰাকীমান আছে, মই আছোঁ, আমি গোটেইখিনিয়ে আগবঢ়াই নিম। পুৰণি কথা বেলেগ, এতিয়া নতুন ৰূপত AC মাল্টিমিডিয়া হ'ব। আৰু আজি মই লোৱাৰ পিছত এতিয়া প্ৰথমটো গান আজি সুৰজিতৰ গানটোৱেই তাতে মুকলি লাভ কৰিব। এইখিনি অসমবাসীৰ ৰাইজক অৱগত কৰিছোঁ। আৰু তোৰ চকুলে চাই গীতটোৱে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিব। বাকী গানটোৰ কথাটো আপোনালোকে গমেই পালে অলৰেডি, সুৰজিতৰ মুখেৰে আপোনালোকে গমেই পাইছে। মই কিন্তু মানে ইটছ এ ভেৰি গুড ক্ৰিয়েশ্যন, এটা ধুনীয়া ক্ৰিয়েশ্যন। মোৰ পাৰ্ট হ'বলৈ পাই মই বহুত লাকি, থেংকফুল সুৰজিত দাকো আৰু DDC আমাৰ ধনজিতকো। মই এই ভাল এটা প্ৰডাক্টৰ মই পাৰ্ট হ'বলৈ পাইছোঁ, নিজৰ কণ্ট্ৰিবিউশ্যনখিনি দিব পাৰিছোঁ। চ' থেংক ইউ। আৰু মানে অসমৰ মানুহে চাব বুলি আশা কৰিলোঁ। গানটো ইমান কষ্টৰে বৰ ধুনীয়া গান এটা ওলাইছে। চ' গতিকে সেয়াই। বাকীবোৰ গীততকৈ এইটো গীত কি পৃথক পাইছে আপুনি? গান সকলো গীতেই পৃথক, এভৰি নতুন প্ৰডাক্টেই চব বেলেগতকৈ বেলেগ বুলি ভাবাই বনায়। তো এইটো গানো বেলেগ, এটা বিহুসুৰীয়া গীত, বিহুসুৰীয়াই পৰিব চাগে এইটো। তো এটা বেলেগ ধৰণৰ বিহুসুৰীয়া গীত, এটা মই সেইটোৱে প্ৰথমতে ক'ব বিচাৰিছোঁ, এটা ভেৰি গুড ক্ৰিয়েশ্যন। চ' সেয়াই। ঠিক আছে, হ'ব। আহিছোঁ গীতটিত অভিনয় কৰিছে আপুনি।
কেনেকুৱা অনুভৱ ভাল লাগিছে বহুত মোৰ পাপাৰ গান বনাইছে যিহেতু মই যিটো কৰিব পাৰিছোঁ সেইখিনি ভাল লাগিছে মোৰ এইটো এই প্ৰথম নে অভিনয় নে আগতে কৰিছে আগতে সৰু থাকোঁতে কৰিছিলোঁ একবাৰ এইটো গীতত দেউতাই গাইছে অঁ। আপুনি অভিনয় কৰিছে হয় ঠিক আছে শুভেচ্ছা থাকিল আপুনি গোটেই গীতটো কোৰিঅ'গ্ৰাফি কৰিছে কেনেকুৱা আপুনি সকলো গীততে অলপ অলপ বেলেগ ধৰণে দিবলৈ চেষ্টা কৰে আৰু তোৰ চকুলে চাই সৰজিৎ দাৰ এই গীতটিত কেনেকুৱা ধৰণৰ আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা লাগিছে নাই মোৰ কামটো কৰি খুব ভাল লাগিছে আৰু মই প্ৰথম সুৰজিৎ দাক যেতিয়া সুৰজিৎ দাই মোক মানে প্ৰজেক্টটোৰ কাৰণে বিচাৰিছিলে তেতিয়া মই যেতিয়া লগ পাইছোঁ ন সুৰজিৎ দাক তেতিয়া মই যেতিয়া গানটো শুনিলোঁ আৰু সুৰজিৎ দাক লগ পোৱাৰ পিছত মোৰ এটা মানে বহুত ভাল লাগিলে তেখেতক মানে দেখিয়ে মোৰ মানে কামটোলৈকে বেছি এটা ভাল লাগি গ'ল যে মই কামটো ভালদৰে ধুনীয়াকৈ কৰিম আৰু সেইকাৰণে এটা বেলেগ এটা কনচেপ্টত কৰিব চেষ্টা কৰিছোঁ অসমৰ ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ ঠিক আছে শুভেচ্ছা থাকিল মূল মানুহজন গীতটি বিদ্যুৎ বিকাশ হয় কেনেকুৱা লাগে গীতটি আপুনি লিখিছে হয় আজি গীতটি খবৰ মুক্তি পাইছে অনুভৱটো কেনেকুৱা অনুভৱ খুবেই ভাল আচলতে নিজৰ সৃষ্টি এটা যেতিয়া এনেকৈ ৰাইজৰ আগত এনেকৈ মুকলি কৰি দিয়া হয় আৰু আমাৰ এটা আশা থাকে যে সেই কামটো ৰাইজে আঁকোৱালি ল'ব সেই আশাটোৱে আমাৰ প্ৰাপ্তি আচলতে আৰু সুৰজিৎ দাই মোক বিশ্বাস কৰিছে তেওঁৰ গীত এটা মোক কৰাৰ কাৰণে মোক ইমানখিনি যোগাযোগ কৰিছে বা নিজৰ ফালৰ পৰাও বহুতখিনি সঁহাৰি দিছে গীতটো কৰাৰ ক্ষেত্ৰত চ' এই চেগতে মই সুৰজিৎ দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক বিশ্বাস কৰাৰ কাৰণে আৰু মোক উৎসাহ দিয়াৰ কাৰণে মই নতুনকৈ কাম কৰি আছোঁ আৰু সুৰজিৎ দাৰ কাৰণে কাম কৰি খুব ভাল লাগিছে আৰু লগতে আমাৰ ভিডিঅ' খুব ধুনীয়া হৈছে আমি চালোঁ আপোনালোকেও চালে ইতিমধ্যে আৰু আমি প্ৰথম কথা পাতোঁতে আমাৰ ধনজিৎ দাৰ নামটোৱে ওলাইছিলে চ' সেই প্ৰথম কথাতেই আমি চিলেক্ট কৰিছোঁ ধনজিৎ দাক বোলো তেওঁৰ কাম ভাল গতিকে তেওঁৰ দ্বাৰাই ভিডিঅ'টো কৰা হওক আৰু বাকীখিনি কথা সমূলিকে গোটেইখিনি আগবঢ়াইছে আপোনালোকে গমেই পাইছে এতিয়া খালি এটাই আপোনালোকক ৰাইজক অনুৰোধ যে অসমবাসী ৰাইজে গীতটোক মৰম দিয়ক আঁকোৱালি লওক আৰু সুৰজিৎ দাৰ কামখিনিক আপোনালোকে আগত যি ধৰণে আঁকোৱালি লৈছিলে এই গীতটোক আপোনালোকে মৰম দি আঁকোৱালি লওক আৰু এই চেগতে বন্ধু বাবন বৰ্ণিলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ সংগীতেৰে সজাইছে আৰু পিংকু দাকো মৰম দিছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ লগতে ইমান ধুনীয়াকৈ শুৱনি কৰাত মানে অগ্ৰণী ভূমিকা পালন কৰা বুলি ক'ব লাগিব গীতটি গতিকে সকলোৱে মৰম দিব আঁকোৱালি ল'ব বহু বিৰতিৰ মূৰত আপোনাৰ এটি গীত তোৰ চকুলে চাই আজি এই গীতটি আজি মা ষ্টুডিঅ'ত খুব মুক্তি পাইছে আপোনাৰ অনুভৱ কেনেকুৱা আৰু আপুনি বহুত দিন মূৰত এটা বিশেষ গীত আমি চালোঁ যিহেতু বৰ ভাল লাগিছে গীতটি আপোনাৰ গীতবোৰ ভালেই সকলোৱে আঁকোৱালি লয় এই গীতটিক লৈ আপুনি কি ক'ব হয় এই গীতটো বহুত মৰমৰ গান আচলতে আৰু বিদ্যুতে খুব ধুনীয়াকৈ লিখিছে গীতটো খুব ধুনীয়া সুৰ কৰিছে বা আমাৰ বাবন বৰ্ণিলে বৰ ধুনীয়া মিউজিক কৰিছে বা গীতটোৰ বিষয়ে ইতিমধ্যে অজয়দায়ো যথেষ্টখিনি ক'লে বা বিদ্যুতে কৈছে এতিয়া আশা ৰাখিছোঁ গীতটো আমি কৰিবলগীয়াখিনি আমি কৰিছোঁ ধনজিতে বৰ ধুনীয়াকৈ এইটো কৰিঅ'গ্ৰাফি কৰিছে বা কৌশিকেও বৰ ধুনীয়া এক্টিং কৰিছে দিগংগনায়ো কৰিছে বা চাৰিওপিনৰ পৰা চাব গ'লে গীতটো মোৰ মতে মই ভাল মানে কষ্টটো কৰিছোঁ এতিয়া ৰাইজে কিমান দূৰ আঁকোৱালি লয় আশা ৰাখিছোঁ আঁকোৱালি ল'ব নিশ্চয় ৰাইজে ক'ত উপলব্ধ ইউটিউব চেনেলত হয় কোনটো চেনেল SC মাল্টিমিডিয়াত হয় SC মাল্টিমিডিয়া মানে SC মাল্টিমিডিয়াতে হয় কেৱল উপলব্ধ হৈছে হয় হয় বহাগ বিহু আহি আছে হয় কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আপোনাৰ চাওক এতিয়া এসময়তো অজদাই ক'লে যে বহুত ফাংচন কৰিলোঁ তাৰপিছত মোৰ চাকৰি হ'ল মই যোৰহাট গুচি গ'লোঁ তাৰপিছত মই একচুৱেলি 2-3 বছৰ মোৰ তেনেকৈ গেপ গুচি গ'ল তাৰপিছত এতিয়া মই ট্ৰান্সফাৰ হৈ আহিলোঁ যদিও তাৰপিছত যোৱা কেইবছৰমান পৰা কিছু কৰোঁ কিন্তু এটা সময়ৰ অভাৱৰ কাৰণে তেনেকুৱাকৈ ইমানখিনি কৰা নাযায় আশে পাশে যদি মঞ্চখিনি সেইখিনি কৰোঁ গতিকে এইবাৰো লাহে লাহে পৰিকল্পনাবিলাক কৰিছোঁ বা যিহেতু গান গাওঁ গতিকে গান নোগোৱাকৈ বিহুৰ দিনত থাকিব নোৱাৰিম 2-এখন হ'লেও কৰিবই লাগিব গতিকে হেৰি কৰিম লাহে লাহে তোৰ চকুলে চাই এই গীতটি অলপ আমাৰ দৰ্শকৰ বাবে গুণগুণাব পাৰিবনে নিশ্চয় নিশ্চয় অলপ তোৰ চকুলৈ চাই মৰম লাগি যায় তোৰ হাঁহিটিয়ে কলিজা খুলি খাই নোপোৱা মৰমক তোকেহে পাওঁ তোৰ বাদে আনক দেখা যে নাপাওঁ মোৰ বুলিবলে হবিনে আপোন দিয়া নাই কালৈকে মন জানয়ে দেখোন ধন্যবাদ
থেংক ইউ সঁচাই ভাল লাগিল বহুত শুভেচ্ছা থাকিল ধন্যবাদ